Hello guys, good morning and welcome to my another video. और आपनालोके চাই আছে মোৰ নতুন এটা ভিডিও। সো আজি যেহেতু গম পায় আপনালোকে অসমীয়া আর 1 তাৰিখ আৰু মই সকলো মোৰ ইউটিউব চেনেলৰ পৰিয়াল আৰু লগতে সমূহ অসমবাসী ৰাইজক ৰঙালী বিহু আৰু লগতে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনালো আৰু যাতে সকলোৰে দিনবোৰ ভালে ভালে যায় এইটো বছৰো আৰু সকলো যাতে সুস্থ থাকক তাকে কামনা কৰিলো আৰু মোৰ ভিডিওটো চাই গৈ থাকক আজি দিনটো কি কৰো সো ভিডিওটো স্টাৰ্ট কৰি দিও সো গাপা ধুই মই প্ৰথমতে চাকি গছ জ্বলালো তাৰ পাছত মই মা দেউতাক সেৱা কৰিলো যেহেতু আজি বছৰৰ প্ৰথম 1 তাৰিখ আৰু লগতে ৰঙালী বিহু সো মোৰ ফালৰ পৰা যিমানখিনি মোৰ সেভিংছ আছে তাৰ পৰাই মই মা দেউতাক কিবা এটা মোৰ ফালৰ পৰা সৰুকে এটা গিফ্ট দিছো নতুন বছৰ বুলি আৰু আজি লাঞ্চত আছে মাছ তিতা কেৰেলা সৰিয়হ দি বনোৱা আৰু ইফালে মুৰ্গী মাংস কল পচলা দি বনোৱা তো হেল্ল' গাইজ আকৌ আপোনালোকৰ মাজত আহিলোঁ এতিয়া আমি ভাত পানী লাঞ্চ কৰিলোঁ ভাত পানী খালোঁ সকলো খাই মেলি এতিয়া আমি যাবলৈ ওলাইছোঁ জেঠীহঁতৰ ঘৰত যিহেতু আজি বহাগৰ 1 তাৰিখ সো মান ধৰিবলৈ যাম যিহেতু বহাগৰ 1 তাৰিখে সৰুবোৰে ডাঙৰ জ্যেষ্ঠবোৰক সেৱা কৰি আশীৰ্বাদ লয় সেইবাবে মই গৈ আছো মা যাব মোৰ লগত সো ভিডিওটো চাই গৈ থাকক আৰু কাৰ কাৰণে কি লৈছো দেখাই আছো আপোনালোকক এয়া জেঠিৰ কাৰণে ব্লাউজ আৰু দাদাৰ পোৱালি এটা হৈছে বেছি দিন হোৱা নাই 2 সপ্তাহমান হৈছে তাইৰ কাৰণে কাপোৰ এযোৰ লৈছো আকৌ সৰু দাদাৰ মাইনা আছে তাইৰ কাৰণেও এযোৰ লৈছো আকৌ এজনী ডাঙৰ আছে তাইৰ কাৰণেও লৈ লৈছো সো ভিডিওটো চাই গৈ থাকক আৰু যদিহে ভিডিওটো চাই ভাল পায় দেন লাইক কমেন্ট শেয়াৰ কৰিব নাপাহৰিব আৰু যদি নতুন হয় মোৰ চেনেলটোত সাবস্ক্ৰাইব কৰি দিব নাপাহৰিব আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি দিব তো চলো চাই গৈ থাকক ফাইনালি আমি এয়া দেখিছে দুটা কুকুৰ আছে জেঠিহঁতৰ এয়া মায়ে যে ঠিক সেৱা কৰিছে যিহেতু মা সৰু হয় ময়ো কাঢ়িলোঁ বাট ভিডিঅ' কৰিব নোৱাৰিলোঁ এয়া দাদাৰ ছোৱালী নতুনকৈ জন্ম হৈছে এইটো মাৰ হাতত থকাটো মায়ে কিনি মাৰ ফালৰ পৰা দিছে আৰু পিংক কালাৰ যোনটো আছে তলত সেইটো মই দিছিলোঁ এয়া মায়ে খাৰু দিছে আপোনালোকক যেহেতু কৈছিলোঁৱে মই ডাঙৰ ছোৱালী এজনী আছে সৰু দাদাৰ যিহেতু আগতে বিয়া পাতিছে মই তাইলৈ এই টপটো লৈছিলোঁ আৰু ধুনীয়াকৈ ফিটিং হৈছে আৰু এইজনীয়ে সৰু দাদাৰ সৰু ছোৱালীজনী 2 বছৰ 8 মাহমান হৈছে আৰু তাইলৈও লৈছিলোঁ এযোৰ এই ওপৰত পিন্ধি আছে তাই বহুত ধুনীয়া লাগিছে মাক সেৱা কৰিছে ফাইনেলি ঘৰত আহি পাই গ'লো যেহেতু বতৰ বেয়া আছিলে সো জলদি জেঠিহঁতৰ ঘৰৰ পৰা ওলাই দিলোঁ যেহেতু বৰষুণ দিব নিচিনা কৰিছিলে ডাৱৰ কৰি দিছিলে বতৰটো সো আকৌ এবাৰ কৈছোঁ যদি মোৰ ভিডিওটো চাই ভাল পালে আজিৰ ভিডিওটো দেন লাইক কমেণ্ট কৰিব নাপাহৰিব আৰু যদি মোৰ চেনেলটোত আপুনি নতুন হয় দেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি দিব সো আজি ব্লগটো ইমানতে সামৰিছোঁ লগ পাই আছোঁ নতুন এটা ভিডিঅ'ত সো ষ্টে টিউন থেংক ইউ ছ' মাছ আকৌ এবাৰ কৈ দিছোঁ সকলো অসমবাসী ৰাইজ আৰু মোৰ ইউটিউব চেনেলৰ ফেমিলিবোৰৰ নতুন বছৰ আৰু ৰঙালী বিহুৰ শুভেচ্ছা থাকিল ধন্যবাদ